অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থ দিন প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ'ল সদনৰ কাম-কাজ ৰাজ্যৰ কেতবোৰ জ্বলন্ত সমস্যাক লৈ আজিও উত্তাল সদন আমি আপোনালোকক পোনপটীয়াকৈ সদনৰ কাম-কাজৰ মাজলৈ লৈ গৈছো কিন্তু আমাৰ নৱ প্ৰজন্মৰ মাজত এই বিষয়ে চিন্তা চৰ্চা আৰু জ্ঞানৰ সীমিত যিটো ৰূপ তাক মই নিজেও এবাৰ উপলব্ধি কৰিছিলোঁ নতুন দিল্লীত অনুষ্ঠিত এখন সভাত মই চতিয়াৰ আৰক্ষী থানাৰ ঘটনাটো উল্লেখ কৰিছিলোঁ যেতিয়া মই চতিয়া আৰক্ষী থানাৰ ঘটনাটো উল্লেখ কৰিছিলোঁ বাহিৰত ক'ব নোৱাৰাকৈ আৰু পিছদিনাখন গোটেই অসমৰ বাতৰি কাকতবিলাকত মোক উপলুঙা কৰিছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ স্মৃতি শক্তি বেয়া হৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই এটো ক'ৰ পৰা ঘটনা আনিলে তেতিয়া মই আকৌ পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগত কথা পাতি জীৱিত অৱস্থাত পতাকা উত্তোলন কৰা যি ব্যক্তি জীৱিত হৈ আছিল তেওঁলোকৰ দ্বাৰা তাক মোৰ কথাটোক এক প্ৰকাৰ স্বীকৃতি দিয়াবৰ বাবে মই এটা যত্ন কৰিবলগীয়া হৈছিল এটা দুটা টিভি চেনেলক মই ৰিকুৱেষ্ট কৰিবলগীয়া হৈছিল যে আপোনালোকে চতিয়াৰ এই ঘটনাটোৰ বিষয়ে এতিয়াও তাত এই সংগ্ৰামীসকল জীয়াই আছে তেওঁলোকৰ পৰা আপোনালোকে এটা ইণ্টাৰভিউ লওক আৰু সিদিনাখন ৰাতিপুৱা ময়ে এক প্ৰকাৰ মানসিক হেঁচাত আহি গৈছিলোঁ যে কৰবাত মোৰে ভুল হৈ গ'ল নেকি আৰু এক প্ৰকাৰ সকলো সাংবাদিকে লগ হৈ ৰাতিপুৱা মোক যথেষ্ট উপলুঙা ৰাতি টিভিত নিউজৰ পৰা ৰাতিপুৱা পেপাৰলৈকে মই নিজেই বহুত উপলুঙাৰ সন্মুখীন হ'লোঁ গধূলি যেতিয়া গৈ চতিয়াৰ ৰাইজে নিৰ্ভীকভাৱে কথাখিনি ক'লে তেতিয়াহে বিষয়বস্তুটো সামৰণি পৰিলে মই অসম চৰকাৰৰ সাংস্কৃতিক বিভাগক এটা পৰামৰ্শ দিম যে স্বাধীনতা আন্দোলনৰ এনেকুৱা বহুত সৰু বৰ ঘটনা আছে যাক আমাৰ নতুন প্ৰজন্মই এতিয়াও নাজানে বহুতখিনি ঘটনা আছে অসমতে বহুবিলাক ঘটনা সংঘটিত হৈছিল অসমৰ ৰাইজে সাহসেৰে ইয়াক স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিল মই ভাবো চতিয়াৰ দৰে ঘটনাবিলাকক লিপিবদ্ধ কৰি এখন ভাল পুথি যি নেকি অসমৰ সকলো কলেজ অনুষ্ঠানলৈকে আমি দিব পাৰোঁ তেনেকৈ এখন পুথি আমি প্ৰকাশ কৰাৰ প্ৰয়োজন মই ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী ইয়াত উপস্থিত আছে তেখেতক মই অনুৰোধ কৰিম আৰু চতিয়াৰ 20 আগষ্টৰ দিনটো আমি ৰাজ্য চৰকাৰৰ পৰা এই গোটেই দিনটো পালন কৰাৰ বাবে আমি সিদ্ধান্ত ল'ম যাতে চতিয়াত আমি এই দিনটো আমি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা যিটো এতিয়া বিধায়ক মহোদয়ৰ পৃষ্ঠপোষকতাত হৈ আছে তাক আমি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত 20 আগষ্টৰ দিনটো আমি পালন কৰাৰ বাবে সিদ্ধান্ত ল'ম 20 আগষ্টৰ দিনটো আমি ৰাতিপুৱা বাতৰি কাকত আদিত বিজ্ঞাপন দিব পাৰোঁ চতিয়াত আমি অনুষ্ঠানটো পালন কৰিব পাৰোঁ আৰু চতিয়াৰ পুৰণি আৰক্ষী থানাখনতো আমি 24 ঘণ্টাই জাতীয় পতাকা উৰুৱাই ৰখাৰ এটা প্ৰকল্প কৰিব পাৰোঁ য'ত নেকি পতাকাখন 24 ঘণ্টা নামি নাযায় সুন্দৰ পতাকা এখন থাকিব ডাঙৰ পতাকা থাকিব আৰু এই 24 ঘণ্টাই প্ৰজ্বলিত হৈ থাকিব এই ধৰণৰ আমি এটা ভাল এটা মডাৰ্ণ আৰু ট্ৰেডিশ্যনেল টেকন'লজিক লগাই এটা ভাল ব্যৱস্থা কৰাৰ বাবে আমি ব্যৱস্থা ল'ম আৰু এইবাৰ চতিয়াত গ'লে মই নিজেও এবাৰ তাতে ৰখি পেলাই গোটেই কথাখিনি কি ধৰণে কৰিব পাৰি বিধায়ক মহোদয়ৰ লগত আলোচনা কৰি তাক কৰাৰ বাবে আমি যত্ন কৰিম মই পুনৰবাৰ পদ্ম হাজৰিকা ডাঙৰীয়াক এই বিষয়বস্তুটো উত্থাপন কৰাৰ বাবে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ উপাধ্যক্ষ ডাঙৰীয়া চতিয়াবাসী ৰাইজৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ মাননীয় উপাধ্যক্ষ এষাৰ সংযোজন কৰিব পাৰিম নেকি এইটোত স্কোপ নাই তথাপি আপুনি কিবা ক'ব মহোদয় প্ৰকৃততে 20 আগষ্টৰ তাৰিখটো এটা সিদ্ধান্ত মৰ্মে গোটেই অসমৰ বিভিন্ন থানাত
পতাকা উত্তোলন কৰিবলৈ কোৱা হৈছিল ত্ৰিৰংগ পতাকা চতিয়াৰ দৰে বিহালীটো কৰিছিল আৰু অন্যান্য স্থানতো মাননীয় মুখ্যমন্ত্ৰীয়ে যিখিনি কথা ক'লে মই শলাগ লৈছোঁ আৰু তেখেতে গোটেই অসমৰে যাতে সকলো থানাতে যিহেতু আসাম প্ৰদেশ প্ৰভিন্সিয়েল কংগ্ৰেছৰ আহ্বানত এই কামটো কৰা হৈছিল সেই গোটেই তথ্যখিনি সদৰি কৰে তাৰ বাবে আগ্ৰহ প্ৰকাশ পদ্মা হাজৰিকা ডাঙৰীয়া মাননীয় অধ্যক্ষ মতে 20 আগষ্টত বিহালী থানাত পতাকা উত্তোলন হোৱা নাছিল এইটো আকৌ আমি হিষ্ট্ৰিক অলপ তাৰতম্য কৰি দিম এই গোটেই ঘটনাটো চতিয়াৰ অনন্য ঘটনা আছিল গতিকে নহয় জানো পদ্মনা গতিকে ইয়াক আমি চতিয়াৰ বস্তুটোক ডাইলুট কৰিবৰ কাৰণে এটা আনিব নালাগে এইটো আৰু ইয়াত মই ভাবোঁ যে চতিয়াৰ যিটো ঘটনা অসম বুৰঞ্জীৰ এটা অনন্য ঘটনা গতিকে 20 আগষ্টৰ দিনটোক আমি চতিয়াক ফ'কাছ কৰিব লাগে আৰু পৰৱৰ্তী সময়ত বাকি যি কথা আছে তাক আমি কৰিব লাগে কিন্তু এটা এই হাউচত ক্লিয়াৰ থাকিব লাগে যে জ্যোতিপ্ৰসাদ আগৰৱালাই দিনটো ঠিক কৰিছিল 20 ছেপ্টেম্বৰ সেইকাৰণে কনকলতা বৰুৱা আৰু ঢেকিয়াজুলিৰ ঘটনাটো যিটো হ'ল 20 ছেপ্টেম্বৰ চতিয়াৰ মানুহখিনিয়ে ভাবিলে যে আমাৰতো অলৰেডি প্ৰিপেৰেশ্যন হৈ গ'ল গতিকে আমি 20 ছেপ্টেম্বৰলৈকে নৰখোঁ আমি অকস্মাতে 20 আগষ্টত কৰিম 20 ছেপ্টেম্বৰৰ দিনটো ঘোষিত হৈ থকাৰ কাৰণে পুলিচে ঢেকিয়াজুলি আৰু গহপুৰত এটা প্ৰতি আক্ৰমণ কৰিলে শ্বহীদ হ'ল তাৰ এটা আন এক ঘটনা কিন্তু চতিয়া ৰাইজে ইমান অকস্মাতে চাৰ্জিকেল ষ্ট্ৰাইক বুলি ক'ম আজিৰ ভাষাত অসমৰ আৰু ইয়াক আমি চাৰ্জিকেল ষ্ট্ৰাইক ধৰণৰ কথা ক'ম যে কোনেও গমে নাপালে ব্ৰিটিছ ৰেডি হ'ব নোৱাৰিলে তেওঁলোকে পতাকাও উত্তোলন কৰি তাত সভাও কৰিলে গোটেইখিনি কৰিলে গধূলিহে ব্ৰিটিছে মানুহক এৰেষ্ট কৰিব গ'ল গতিকে এইটো ঘটনা আমি ইয়াক 20 আগষ্টটো আমি 20 আগষ্ট হিচাপে ৰাখিব লাগে চতিয়া হিচাপে ৰাখিব লাগে মই ভাবোঁ যে আমাৰ বিৰোধী দলপতিগৰাকীয়েও ইয়াত একমত হ'ব ধন্যবাদ অধ্যক্ষ মহোদয় চতিয়াৰ বিধায়কে বৰ সুন্দৰ এটা টপিক আনিছে আৰু অসমৰ ৰাইজে আজি সম্পূৰ্ণৰূপে গম পালে যে ভাৰতবৰ্ষৰ অসমেই হ'ল প্ৰথম ৰাজ্য য'ত চতিয়াত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছিলে আপোনাক ধন্যবাদ